স্বাগতম জনাই আজিৰ খণ্ডটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইউটিউবত BP ক্লাছেছ বুবুল পূজাৰী চাৰ্চ কৰি এই চেনেলটোৰ থকা দশমমান শ্ৰেণীৰ আৰু নৱমমান শ্ৰেণীৰ গণিতৰ সম্পূৰ্ণ পাঠৰ আলোচনা তোমালোকে দেখিবলৈ পাবা। দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে BP ক্লাছেছ 10 NCERT প্লেলিষ্টত তোমালোকে দশম শ্ৰেণীৰ সম্পূৰ্ণ পাঠৰ আলোচনা তোমালোকে দেখিবলৈ পাবা। আমি তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে তোমালোকৰ যিখিনি লাগতিয়াল পাঠ সেই পাঠসমূহ আমি আপলোড কৰাৰ লগে লগে তোমালোকে পাই থাকিবা। আমি আজিৰ খণ্ডটি আগবঢ়াৰ আগতে ইয়াৰ আগৰ খণ্ডটিত আমি যি শিকিছিলোঁ সেই শিকা কথাখিনিৰ ওপৰত অকণমান আমি আলোচনা কৰিম বুলি বিচাৰিছোঁ। যিহেতু ইয়াৰ আগৰ পাঠত আমি ৰৈখিক সমীকৰণবিলাকক কেনেকৈ আমি বীজীয় আকাৰ আৰু লৈখিক হিচাপত বা জ্যামিতিকভাৱে আমি প্ৰকাশ কৰিব পাৰোঁ সেই সম্পৰ্কে যিহেতু আলোচনা কৰিছিলোঁ, আমি তাত 3টা প্ৰশ্ন উত্তৰ কৰিছিলোঁ। আৰু তোমালোকে ইয়াৰ আগৰ খণ্ড যদি চোৱা বা যিসকলে চাইছা তেওঁলোকে গম পাইছা যে 2-3টা যিটো আমি প্ৰকাশ কৰিছিলোঁ 3টা প্ৰশ্নৰ, সেই 3টা প্ৰশ্নৰে লৈখিক প্ৰকাশ 3টাৰে বিভিন্ন আছিল। আৰু 3টাৰ ক্ষেত্ৰত আমি 2 নম্বৰ প্ৰশ্নটোত যিহেতু আমি পাইছিলোঁ যে 2 নম্বৰ প্ৰশ্নটোত দুইডাল লেখে এনেকুৱাকৈ কটাকটি কৰিছিল যে এনেকুৱা এটা বিন্দুত কটাকটি কৰিছিল। এই কটাকটি কৰা বিন্দুটোৱে হ'ব সেই যিহেতু লেখ দুটাৰ তাত 2টা সমীকৰণ বা ৰৈখিক সমীকৰণ দুটাৰ সমাধান বুলি আমি কৈছিলোঁ। যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোৰ স্থানাংকই আমি সমাধান বুলি ক'ব পাৰিম। অৰ্থাৎ লৈখিকৰ যোগেদি জ্যামিতিকভাৱেও আমি 2টা ৰৈখিক সমীকৰণ সমাধান কৰিব পাৰিম আৰু বীজীয়ভাৱেও আমি সমাধান কৰিব পাৰিম। যিহেতু আমি সমীকৰণসমূহ গঠন কৰিছিলোঁ, ইয়াৰ সমাধানৰ বিভিন্ন পদ্ধতি আছে। সেই পদ্ধতিবিলাকৰ বিষয়ে পিছত আমি আলোচনা কৰিম ইয়াৰ পিছৰ পাঠবিলাকত। তোমালোকে মাথোন এটা কথা জানিব লাগিব যে আমি এটা ৰৈখিক সমীকৰণত 2টা আকাৰে প্ৰকাশ কৰিব পাৰিম, তাত প্ৰদৰ্শন কৰিব পাৰিম। প্ৰদৰ্শনটো হ'ল লৈখিক প্ৰকাশ আৰু বীজীয় প্ৰকাশ বা বীজীয় আমি সমাধান কৰিব পাৰিম আৰু লৈখিকভাৱেও আমি সমাধান কৰিব পাৰিম। এতিয়া আমি যদি চাওঁ আগৰ যিকেইটা আমি গ্ৰাফ আঁকিছিলোঁ, গ্ৰাফ আঁকোতে আমি দেখিছিলোঁ যে এই গ্ৰাফ আঁকোতে প্ৰত্যেকটো 3 নম্বৰ যিটো আমি প্ৰশ্ন আছিলে 3.1ত আমি দেখিছিলোঁ যে দুইডাল এনেকৈ এইডাল আনডালৰ ওচৰা ওচৰিকৈ দুইডাল লেখা গৈছিল। তোমালোকে 3.1 খণ্ডটো ইয়াৰ আগৰ খণ্ডটো চাবা, তাত দেখিবা যে দুইডাল লৈখিক প্ৰকাশ কৰোঁতে এনেকুৱাকৈ আমি দুডাল সৰলৰেখা পাইছিলোঁ। আৰু যিডাল সৰলৰেখা কেতিয়াও লগ নালাগিছিল, অৰ্থাৎ দুইডালে এটা বিন্দুত কেতিয়াও কটা নাছিল। গতিকে আমি ৰৈখিক সমীকৰণ এইটোৰ ৰূপতো প্ৰকাশ কৰিব পাৰিম। কেতিয়াবা আমি দেখিছোঁ কটাকটি কৰিছে, কেতিয়াবা দুইডাল ৰেখা নলগাকৈ কটাকটি গুচি গৈছে, আৰু কেতিয়াবা কি হৈছে এডাল ৰেখাৰ ওপৰত আন এডাল ৰেখা মিলি গৈছে। গতিকে এই চৰ্তবিলাকৰ বিষয়ে অৰ্থাৎ এই অৱস্থাবিলাকৰ বিষয়ে আজি আমি আলোচনা প্ৰথম কৰি লওঁ। যে 2টা ৰেখাৰ লৈখিক প্ৰকাশ বা বীজীয় যিটো প্ৰকাশ সেই সম্পৰ্কত যদি আলোচনা কৰা হয়, তেতিয়া আমি এটা ৰৈখিক সমীকৰণৰ যিটো প্ৰামাণিক ৰূপ পাইছিলোঁ সেই প্ৰামাণিক ৰূপৰ বিষয়ে প্ৰথম আমি জানিব লাগিব। এতিয়া প্ৰামাণিক ৰূপটো হ'ল যে 2টা ৰৈখিক সমীকৰণৰ আমি এটা ৰৈখিক সমীকৰণৰ 2টা চলকযোৰৰ ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপৰ বিষয়ে ইয়াৰ আগৰ খণ্ডত আলোচনা কৰিছিলোঁ। যেতিয়া সেই প্ৰথম খণ্ডত আলোচনা কৰিছিলোঁ তেতিয়া আমি জানো যে ax plus by plus c is equal 0 আছিলে ৰৈখিক সমীকৰণৰ 2টা চলকযোৰৰ ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ। যদি এই 2টা চলকযোৰৰ ৰৈখিক সমীকৰণৰ এটা যোৰা অৰ্থাৎ এযোৰ সমীকৰণ একেলগে থাকে, তেতিয়াহ'লে আমি এই চলককেইটাক এনেকৈ লিখিব পাৰিম a1x b1y c1 equal 0 আৰু a2x b2y আৰু c2
ইজ ইকুৱেল 0 তোমালোকে এ বি চি বা A1 B1 C1 বা A2 B2 C2 সম্পৰ্কে যদি সোধা এইবিলাক সংখ্যা হ'ল এইবিলাক কিছুমান ধ্ৰুৱক সংখ্যা যাৰ নিৰ্দিষ্ট মান আছে গতিকে আমি আগতে কৈছিলোঁ যে এই সমীকৰণবিলাকত যেহেতু a স্কোৱাৰ প্লাছ b স্কোৱাৰ ইজ নট ইকুৱেল 0 অৰ্থাৎ ইয়াত আমি যদি চাওঁ এক নম্বৰটোত a1 স্কোৱাৰ প্লাছ b1 স্কোৱাৰ নট ইকুৱেল 0 দুই নম্বৰটোত a2 স্কোৱাৰ প্লাছ b2 স্কোৱাৰ নট ইকুৱেল 0 সেইটো হ'ল ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ এতিয়া আমি দেখিলোঁ যে এই a1 b1 c1 বা a2 b2 c2 এইবিলাক যিকোনো সাংখ্যিক মান বা ধ্ৰুৱক ৰাখি এইবিলাকৰ সম্পৰ্ক লৈ আমি এটা এযোৰ ৰৈখিক সমীকৰণে তাক বীজীয়ভাৱে প্ৰকাশ কৰিলে তাৰ কেনেকুৱা মান ওলাব বা লেখত যদি প্ৰকাশ কৰা হয় বা গ্ৰাফত অঁকা হয় জ্যামিতিকভাৱে সিহঁত কেনেকুৱা হ'ব সেই সম্পৰ্কে আমি এই a1 a2 b1 b2 আৰু c1 c2 সম্পৰ্কত আমি আলোচনা কৰি গম পাম অৰ্থাৎ নখেকে আমি সেই কথাখিনি জানিব পাৰিম বা ক'ব পাৰিম সেই সম্পৰ্কত তোমালোকৰ পাঠ্যপুথিত এখন তালিকা দি থোৱা আছে আমি সেই তালিকাখনলৈ আহিছোঁ তালিকাখনত দি থোৱা আছে ইয়াত অনুপাতৰ ইয়াত দুটা এযোৰ ৰৈখিক সমীকৰণ তিনিটা সমীকৰণ তোমালোকক লৈছে আৰু সেই তিনিটা সমীকৰণৰ ক্ষেত্ৰত সেই a1 a2 আৰু b1 b2ৰ ৰিজনিংসমূহ ইয়াত দেখুওৱা হৈছে তোমালোকে দেখিছা যে এটা সমীকৰণ এক নম্বৰ সমীকৰণটো লৈছে এক নম্বৰ সমীকৰণটোত এক নম্বৰ সমীকৰণটো লৈছে যে x minus twice y equal 0 আৰু 3x plus 4y minus 20 equal 0 এই সমীকৰণটো লৈছে ইয়াত আমি দেখিছোঁ যে ইয়াত a1 অৰ্থাৎ xৰ সাংখ্যিক মান হ'ব xৰ সাংখ্যিক মান যেহেতু ইয়াত 1 আছে ইয়াত xৰ সাংখ্যিক মান 1 b1 মানটো হ'ল 2 আৰু c1 মানটো ইয়াত 0 দ্বিতীয়টোৰ ক্ষেত্ৰত দ্বিতীয় সমীকৰণৰ ক্ষেত্ৰত a1ৰ মান হ'ল 3 b1ৰ মান হ'ল b2ৰ মান হ'ল 4 আৰু c2ৰ মান হ'ল -20 গতিকে ইয়াত a1 আৰু a2ৰ মান উলিয়াইছে a1 a2 যেহেতু a1 a2 আমি দেখিছোঁ যে a1 a2 অৰ্থাৎ প্ৰথমটোৰ সমীকৰণৰ xৰ যেটো সহগ তাত হ'ল 1 আৰু দুই নম্বৰ সমীকৰণটোৰ xৰ সহগ হ'ল 3 গতিকে তাত a1 by a2 ইকুৱেল 1/3 হৈছে তাৰ পিছতে দুই নম্বৰ চলক দুই নম্বৰ সহগিতাৰ সম্পৰ্ক উলিয়াইছে যেহেতু ইয়াত b অৰ্থাৎ y সহগ দ্বিতীয়টোৰ ক্ষেত্ৰত -2 আৰু ইয়াত b সহগ হ'ব 4 গতিকে -2/4 আৰু c সহগ যেহেতু প্ৰথমটোত নাই দ্বিতীয়টো হ'ল -20 গতিকে ইয়াৰ পৰা দেখিলে যে a1 by a2 মান যিমান হয় b1 by b2 মান সিমান নহয় গতিকে এই অৰ্থটোৰ পৰা এটা কথা স্পষ্ট হ'ল যে যদি a1 by a2 not equal b1 by b2 তেতিয়াহ'লে সিহঁতে কটাকটি কৰা দুডাল ৰেখা হ'ব কটাকটি কৰা দুডাল ৰেখা হ'ব দুডাল ৰেখাই কটাকটি কৰিব আৰু সিহঁতৰ সঠিককৈ এটা সমাধান মাত্ৰ থাকিব সঠিককৈ সমাধান থাকিব এটা আৰু দুই নম্বৰ সমীকৰণটোত আমি তেনেকৈ a1 a2 b1 b2 আৰু c1 c2 যদি ইয়াত কম্পেয়াৰ কৰি চাইছে কম্পেয়াৰ কৰি দেখাত যে 2x plus 3y minus 9 4x plus 6y minus 18 equal 0 ইয়াত দেখিছোঁ যে a1 a2 আৰু b1 b2 আৰু c1 c2ৰ মান সমান হৈছে গতিকে এই এনেকুৱা ৰেখাবিলাক হ'ব মিলি যোৱা দুডাল ৰেখা অৰ্থাৎ অসীম সংখ্যক সমাধান ইহঁতৰ থাকিব আমি মনত ৰাখিব লাগিব যদি a1 by a2 b1 by b2 is equal c1 by c2 হয় তেতিয়া ৰেখাকেইডাল অসীম সংখ্যক সমাধান থাকিব আৰু ৰেখাডাল মিলি যাব আনহাতে 3 নম্বৰ এটা সমীকৰণ লৈছে তাত আমি দেখিছোঁ যে a1 by a2 not equal b1 by b2 a1 by a2 is equal b1 by b2 is not equal c1 by c2 অৰ্থাৎ ইয়াত ধ্ৰুৱক পদকেইটা ৰাখি সমান নহয় তেনেকুৱা ক্ষেত্ৰত
আমি পাইছোঁ যে সিহঁতৰ সমাধান নাই, দুডাল সমান্তৰাল সৰলৰেখা হ'ব। গতিকে আমি এনেকৈ সমীকৰণ দুটা সমাধান নকৰাকৈ আমি বিশ্লেষণ কৰিব পাৰিম। অৰ্থাৎ আমি লৈখিক প্ৰকাশো কৰিব পাৰিম আৰু বীজীয় বিশ্লেষণো কৰিব পাৰিম। ইয়াৰ পিছত আমি জানো যে দুটা সমীকৰণ, দুডাল সৰল, দুটা লৈখিক সমীকৰণ যোৰ একেলগে সমাধানৰ সংখ্যা যদি সিহঁত এটা মাত্ৰ সমাধান থাকে, যিবিলাক ৰৈখিক সমীকৰণৰ সমাধানৰ সংখ্যা মাত্ৰ এটা থাকে, সিহঁতক আমি ক'ম সংগত সমীকৰণ বুলি ক'ম। তাত এযোৰ মাত্ৰ যদি সমীকৰণৰ সমাধান থাকে তাক আমি ক'ম সংগত। অৰ্থাৎ ৰৈখিক এযোৰ সমীকৰণত, এনেকুৱা ৰৈখিক যোৰৰ সমীকৰণৰ এযোৰ মাত্ৰ সমাধান থাকিলে, এযোৰ সমাধান যদি থাকে, এযোৰ সমাধান থাকিলে আমি তাক ক'ম সংগত। তাক আমি সংগত সমীকৰণ বুলি ক'ম। আনহাতে যদি এযোৰো সমীকৰণ সমাধান নাথাকে, অৰ্থাৎ এটাৰো সমাধান নাথাকে, সমাধানৰ সংখ্যা যদি নাথাকে, তেতিয়াহ'লে তাক আমি তাৰ এই সংগতৰ বিপৰীত ক'ম অসংগত। অৰ্থাৎ সমাধান যদি নাথাকে, সমাধান কেতিয়া নাথাকিব, যেতিয়া ৰেখা এডাল আনডালৰ সমান্তৰাল হ'ব, অৰ্থাৎ কেতিয়াও লগ নালাগিব। সমাধান নাথাকিলে আমি তাক ক'ম অসংগত সমীকৰণ বুলি ক'ম। সমাধান এযোৰ মাত্ৰ সমাধান থাকিবলৈ হ'লে লেখ দুডালে এটা বিন্দুত মাত্ৰ কটাকটি কৰিব। যদি সমাধানৰ সংখ্যা নাই, তাত সংগত হ'বলৈ হ'লে আমি যদি গ্ৰাফ আঁকো, লেখ আঁকো, তেতিয়াহ'লে সমীকৰণ দুটাই এটা বিন্দুত কটাকটি কৰিব। অৰ্থাৎ এটা বিন্দুতে কটাকটি কৰিব, দুটা বিন্দুত কটাকটি নকৰে। আৰু অসংগত হ'বলৈ হ'লে এনেকুৱা হ'ব যে লেখ দুডাল আমি আঁকিম, তাত এনেকুৱাকৈ গুচি যাব, কেতিয়াও ৰেখা দুডালে কটাকটি নকৰিব। যিকেইডাল সমীকৰণ ৰেখা হ'ব, সেই ৰেখাকেইডালে কটাকটি নকৰিব। আনহাতে যদি বহুত সংখ্যক সমাধান থাকে, যে এডাল ৰেখা আনডাল ৰেখাৰ পৰা যদি মিলি যায়, তাত আমি এটা গ্ৰাফ আঁকিলোঁ, ইয়াত আমি এটা গ্ৰাফ পালোঁ, ইয়াতে এডাল ৰেখা হ'ল আৰু আনডালো ইয়াতে ৰেখা হ'ল, এডাল ৰেখা আনডালৰ ওপৰত মিলি গ'ল। তেনেকুৱা ক্ষেত্ৰত অসীম সংখ্যক সমাধান থাকিব আৰু সিহঁতক আমি ক'ম সংগত বুলি ক'ম, কিন্তু পৰতন্ত্ৰ সংগত বুলি ক'ম। অৰ্থাৎ অসীম সংখ্যক যদি সমাধান থাকে, তেতিয়া আমি তাক ক'ম পৰতন্ত্ৰ সংগত। গতিকে ইয়াতো আমি কথা লিখিব লাগিব যে যদি অসীম সংখ্যক সমাধান থাকে, অসীম সংখ্যক সমাধান থাকে, অসীম সংখ্যক সমাধান থাকিলে তাক আমি ক'ম পৰতন্ত্ৰ সংগত। আমি ক'ম পৰতন্ত্ৰ সংগত বুলি ক'ম। আমি এনেদৰে এযোৰ ৰৈখিক সমীকৰণ যোৰক সমাধান নকৰাকৈ বীজীয় বিশ্লেষণ আৰু লৈখিক বিশ্লেষণ কৰিব পাৰিম। 3.2 অনুশীলনীৰ প্ৰথম প্ৰশ্নকেইটালৈ আমি গৈছোঁ। তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণৰ যোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰ সমাধান উলিওৱা। গতিকে আমি লৈখিকভাৱে সমাধান উলিয়াবলৈ হ'লে, যিহেতু আগৰ খণ্ডত আমি কৈছিলোঁ যে দুটা যি যোৰ আমি লৈখিক ৰূপত প্ৰকাশ কৰিম, যদি সেই লৈখিক লেখ দুইডালে এটা বিন্দুত কটাকটি কৰে, তেতিয়া সেই কটাকটি কৰা বিন্দুটোৱে হ'ব লৈখিক সমীকৰণৰ দ্বাৰা তাৰ সমাধান উলিওৱা হ'ব। গতিকে আমি সিহঁতক প্ৰথম সমীকৰণ গঠন কৰি তাৰ পৰা আমি মানবিলাক উলিয়াবলৈ লৈখিকভাৱে সমাধান কৰিবলৈ আগবাঢ়িম। প্ৰথম প্ৰশ্নটো হ'ল এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল। অৰ্থাৎ ইয়াত আমি মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যিহেতু দিয়া আছে 10জন। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি,
অৰ্থাৎ ইয়াত দুটা আমি চৰ্ত পালোঁ। এটা হ'ল মুঠ ছাত্ৰ ছাত্ৰী, এটা হ'ল ছাত্ৰ সংখ্যা কম, ছাত্ৰীৰ সংখ্যা 4জন বেছি, 4 বেছি। এই দুটা সম্পৰ্কৰ পৰা আমি দুটা সম্বন্ধ বা সমীকৰণ গঠন কৰিব পাৰিম। দুটা ৰৈখিক সমীকৰণ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ গঠন কৰিব পাৰিম। আমি ছাত্ৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা যদি ধৰি লওঁ, তেতিয়াহ'লে ইয়াৰ পৰা মুঠ প্ৰথমতে আমি উলিয়াব পাৰিম যে ছাত্ৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা যোগ কৰিলে 10 হ'ব। আনহাতে ছাত্ৰীৰ সংখ্যাৰ পৰা যদি ছাত্ৰ সংখ্যা বিয়োগ দিয়া হয়, তাৰ মানটো হ'ব 4। এতিয়া আমি এনেকৈ গঠন কৰিব পাৰিম। আমি প্ৰথম ধৰি লওঁ ছাত্ৰৰ সংখ্যা ধৰোঁ, ছাত্ৰীৰ সংখ্যা আমি প্ৰথম ধৰি লওঁ। ছাত্ৰীৰ সংখ্যা আমি ধৰি লওঁ x জনী, আৰু ছাত্ৰ সংখ্যা আমি তেতিয়াহ'লে ধৰিব পাৰিম y। ছাত্ৰৰ সংখ্যা আমি ধৰিম y জন। গতিকে প্ৰথম চৰ্তমতে দিয়া আছে যে ছাত্ৰ আৰু ছাত্ৰী দুয়োটা লগ লগালে তাৰ মানটো হ'ব 10। যেহেতু দিয়া আছে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা হ'ল 10, এতেকে প্ৰথম চৰ্তমতে আমি লিখিব পাৰিম যে x + y অৰ্থাৎ ছাত্ৰ আৰু ছাত্ৰী দুয়োটা মিলালে হ'ব 10। ইয়াৰ পৰা আমি প্ৰতিস্থাপন কৰি যিহেতু তাৰ মান উলিয়াব পাৰিম, আমি ইয়াত চিধা মানটো উলিয়াই পেলাওঁ। x + y = 10। এতিয়া x ইকুৱেল আমি উলিয়াব পাৰিম x is equal -10 y। গতিকে ইয়াৰ এখন আমি তালিকা বনাব পাৰিম x আৰু y মানৰ সাপেক্ষে। আমি x আৰু y মানৰ সাপেক্ষে এখন তালিকা বনাব পাৰিম। আমি উজু মান লওঁ, সহজ মান। y মান যদি আমি 10 ধৰি লওঁ, তেতিয়া xৰ মান আমি পাম, যিটো y মান 10 ধৰিলে y মান যদি আমি 10 ধৰি লওঁ, তেতিয়া xৰ মান আমি পাম 0। xৰ মান 0 পাম। আনহাতে যদি y মান আমি 0 ধৰোঁ, দ্বিতীয়টোত আমি যদি y মান 0 ধৰোঁ, তেতিয়া xৰ মান আমি পাম 10। যেহেতু তোমালোকে ইয়াত মানটো বহাই দিলে দেখিবা যে y মান যদি 0 ধৰোঁ, তেতিয়াহ'লে xৰ মানটো আমি 10 পাম। আৰু এটা ইজি মান লওঁ, আমি 5 ধৰোঁ, y মান 5 ধৰিলে y মানো xৰ মানো 5 হ'ব। যেহেতু x + y মানটো দি থোৱা আছে, ইয়াত আমি ইয়াৰ পৰা এনেকৈ উলিয়াব পাৰিম। গতিকে 1 নম্বৰটোত আমি তালিকাখন বনাই দিলোঁ। তাত লৈখিকভাৱে আমি প্ৰকাশ কৰিব পাৰিম। এতিয়া দ্বিতীয় চৰ্তমতে আমি যদি মানটো উলিয়াওঁ, দ্বিতীয় চৰ্তমতে আমি পাম যে ল'ৰাৰ সংখ্যা কম, ছোৱালীতকৈ কম। মুঠতে ছোৱালীৰ সংখ্যাৰ পৰা আমি ল'ৰাৰ সংখ্যা যদি বিগ দি দিওঁ, তেতিয়া তাৰ মানটো হ'ব 4। তাত ছোৱালীৰ মান আছিলে x, ল'ৰা হ'ল y, xৰ পৰা y বিগ দিলে তাৰ মানটো হ'ব 4। ইয়াকো আমি সমীকৰণ প্ৰতিস্থাপন কৰি লওঁ। x is equal 4 + y হ'ব। ইয়াৰো যদি আমি এখন তালিকা বনাওঁ, 2 নম্বৰ তালিকাখন, x y, আমি y মান ধৰি ল'লোঁ প্ৰথম 0। y মান 0 ধৰি যদি লওঁ, তেতিয়া xৰ মান আমি পাম 4।
যদি y মান আমি -4 ধৰোঁ তোমালোকে দেখিছা +4 আছে -4 যদি আমি y মান ধৰোঁ তেতিয়া x ৰ মান হ'ব 0 আৰু এটা মান ধৰি লওঁ আমি 5 ধৰি ললোঁ যিকোনো এটা মান এই মানসমূহ মই আকৌ কৈছোঁ এই মানসমূহ তোমালোকৰ মনৰ ইচ্ছামতে ধৰিব পাৰিবা যেহেতু এইকেইটা মানেই বুলি কথা নাই মনৰ ইচ্ছামতে তোমালোকে মানটো বহাব পাৰিবা গতিকে আমি এই দুইটা চৰ্তৰ কাৰণে আমি দুটা এখন তালিকা গঠন কৰিলোঁ আৰু সেই তালিকাখনৰ পৰা আমি গ্ৰাফ আঁকিব লাগিব অৰ্থাৎ গ্ৰাফ আঁকি তাৰ সমাধান কৰিব লাগিব এই দুইটা তালিকা যদি আমি মানসমূহ বহাবলৈ লওঁ তেতিয়াহ'লে আমি গ্ৰাফ পেপাৰত যদি অংকন কৰিবলৈ লওঁ তেতিয়া প্ৰথম সমীকৰণটোৰ ক্ষেত্ৰত আমি পাইছোঁ যে x ৰ মান 0 y মান 10 আৰু দ্বিতীয় মানটো পাইছোঁ x ৰ মান 10 y মান হ'ল 0 আৰু তৃতীয়টোত x ৰ মান 5 y মান 5 আমি এই বিন্দুবিলাক ইয়াত উপস্থাপন কৰোঁ তেতিয়াহ'লে আমি দেখিম যে প্ৰথম বিন্দুটো হ'ল এই বিন্দুটো যেটা আমি পাইছোঁ দ্বিতীয় বিন্দুটো আমি পাইছোঁ যে 5 5 অৰ্থাৎ x ৰ ঘৰত 5 y ঘৰত 5 আমি দেখিছোঁ যে 5 ঘৰ 5 ঘৰত আমি 1 একক ধৰিছোঁ অৰ্থাৎ 10 ঘৰত আমি 2 ধৰিছোঁ গতিকে 5 5 মানে 10 ঘৰ যাব গতিকে 5 5 এইটো বিন্দুটো হ'ল 2 নম্বৰ বিন্দুটো আনহাতে 3 নম্বৰ বিন্দুটো আমি এইটো বিন্দু হৈছে এই তিনিটা বিন্দু সংযোগী আমি এডাল ৰেখা পালোঁ আৰু সেই ৰেখাডালক হ'ল x + y + 10 যিটো সমীকৰণ আছিলে ৰৈখিক সমীকৰণটোৰ ৰেখা হ'ব আমি তাক কাঁড় চিনেৰে প্ৰকাশ কৰিব লাগিব ৰেখাডাল ইয়াৰ পিছত আমি 2 নম্বৰ মানখিনিৰ পৰা যেটো x ইয়াতে 40 আমি মান পালোঁ আৰু আমি সেই মানখিনি বহালোঁ 40 আৰু তাৰপিছতে পালোঁ 0 - 4 যেটো -4 হোৱাৰ কাৰণে তললৈ আহিছে আৰু 9 5 এই বিন্দুটো হ'ব 9 5 এই বিন্দুকেইটা উপস্থাপন কৰাটো আমি এডাল ৰেখা পালোঁ আৰু ৰেখাডালে আমি যিহেতু কাটা এটা বিন্দু দেখিলোঁ সেই কটা বিন্দুটো আমি যদি গণনা কৰি চাওঁ যেহেতু এইটো হ'ল মূল বিন্দুৰ পৰা আমি চাওঁ এইখিনিলৈকে 2 এইখিনি 4 এইখিনি 6 আৰু এই বিন্দুটো যেহেতু কাটিছে এইটো হ'ল 7 আৰু ওপৰৰ ফালে হ'ব এইখিনিত হ'ব 2 আৰু এই বিন্দুটো হ'ব 7 3 অৰ্থাৎ 7 3 কটা বিন্দুটো x ৰ ঘৰত কাটিব 7 আৰু y ঘৰত কাটিব 3 যেটো আমি x টো ধৰিছিলোঁ হ'ল ছোৱালী আৰু 3 টো হ'ল ল'ৰা গতিকে ইয়াৰ পৰা আমি উলিয়াব পাৰিম যে ছোৱালীৰ সংখ্যা হ'ল 7 আৰু ল'ৰাৰ সংখ্যা হ'ব 3 গতিকে আমি ইয়াৰ পৰা এই লৈখিকভাৱে ইয়াৰ সমাধান উলিয়াব পাৰিলোঁ যে ছোৱালীৰ সংখ্যা আমি লিখিব পাৰিম এতেকে ছোৱালীৰ সংখ্যা হ'ব 7 আৰু ল'ৰাৰ সংখ্যা হ'ব 3 যেটো কটাকটি কৰা বিন্দুটো স্থানাংক হ'ব 7 3 তাত এই দুইটা লেখে 7 3 বিন্দুত কাটিছে গতিকে আমি 7 3 বিন্দুটোই এই লেখটোৰ আমি সমাধান উলিয়াব পাৰিম এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ তাৰ পিছৰ প্ৰশ্নটো এইটো দি থোৱা আছে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম হ'ল 46 টকা এডাল পেন্সিল আৰু এডাল পেনৰ দাম উলিয়াব লাগে আমি যিটো মান ধৰিম সেই মানটোৰ ওপৰত নিৰ্ভৰ কৰিব পেন আৰু পেন্সিলৰ দামৰ কথা এতিয়া আমি ইয়াতো ধৰি লম প্ৰথম পেন আৰু পেন্সিলৰ মানটো আমি ধৰি লম ধৰো আমি পেনৰ দাম আমি ধৰি লম আৰু পেন্সিলৰ দামো আমি ধৰি লম
আমি ধৰি লওঁ ধৰো আমি এটা ইয়াত যেটো প্ৰথম পেন্সিলৰ দাম ধৰি লওঁ পেন্সিলৰ দাম আমি ধৰি লম x টকা আৰু পেনৰ দাম আমি ধৰি লম y টকা এটাকে আমি প্ৰথম চৰ্ত যদি লিখো যে পাঁচডাল পেন্সিল আৰু 7টা পেন ওদিকে 5ডাল পেন্সিল এটা পেন্সিলৰ দাম যদি x টকা হয় তা 5ডাল পেন্সিলৰ দাম হ'ব 5x টকা আৰু পেনৰ দাম যদি y টকা ওদিকে আমি পেনৰ দামটো 7টা পেনৰ দামটো 7y লিখিব পাৰিম ওদিকে প্ৰথম চৰ্ত মতে আমি লিখিব পাৰিম এটাকে প্ৰথম চৰ্ত মতে আমি লিখিব পাৰিম যে 5x plus 7y is equal 50 আমি এটো লিখিব পাৰিম এটা ইয়াৰ পৰা আমি প্ৰথম আমি তালিকাখন বনাও যে 5x plus 7y is equal এটো প্ৰথম চৰ্ত মতে যেটো উলিয়ালো তাৰ পৰা আমি তালিকাখন উলিয়াই লওঁ ওদিকে আমি যদি ইয়াত মানটো উলিয়াও 5x equal কিমান হ'ব 5x is equal 50 minus 7y এতিয়া ইয়াৰ তালিকাখন উলিয়াবলৈ যাওঁ x y তোমালোকে দেখিছা ইয়াত আমি x ৰ মানটো আৰু উলিয়াই ল'ব লাগিব x ইকুৱেল আমি উলিয়াই ল'লে তেতিয়া আমি মানটো উলিয়াব পাৰিম 50 minus 7y divided by 5 এটো মান উলিওৱাৰ ক্ষেত্ৰত আমি এটা বুদ্ধি ব্যৱহাৰ কৰিম যেহেতু নহলে মানটো আমি বহুত মানৰ পৰীক্ষা কৰিব লাগিব গতিকে আমি এটা মানৰ পৰীক্ষাত বুদ্ধি কৰিম যে আমি দেখিছো তলত থকা যেটো হৰণ যোৱা সংখ্যা ভগ্নাংশ 5 আছে আৰু যেটো ওপৰত ধ্ৰুবক পদ আছে হেতু 50 যেটো 5 হেৰে 50 হৰণ যায় তেনে ক্ষেত্ৰত আমি y মান বিলাক এনেকুৱা ভাবে ল'ব লাগিব যাতে 5 হেৰে হৰণ যোৱা সংখ্যা আমি y মান যদি লওঁ তেতিয়া হলে তাত ভগ্নাংশৰ কোনো নাথাকিব অন্যথা তাত ভগ্নাংশ থাকিব অৰ্থাৎ x ৰ মানটো যেতিয়া ভগ্নাংশ থাকি যাব অৰ্থাৎ y মান আমি এনেকুৱা মান ল'ব লাগিব যাতে 5 হেৰে বিভাজ্য হোৱা সংখ্যা কি কাৰণে হ'ব যেটো ইয়াত ধ্ৰুবক পদটো হ'ল 50 অৰ্থাৎ 5 হেৰে হৰণ যায় তেনে ক্ষেত্ৰত আমি তেনেকুৱা ল'ব লাগিব গতিকে আমি প্ৰথমতে লওঁ x ৰ মান আমি লৈ লওঁ প্ৰথম 10 লওঁ 10 যদি লওঁ x ৰ মান তেতিয়া আমি পাম মানটো বহাই চাওঁ x ৰ মান 10 ললো x equal 10 তেতিয়া আমি পাম যেটো ইয়াত আছে 50 minus তেতিয়া x ৰ মানটো হ'ব y equal হ'ব আমি x ৰ মান ল'ব নোৱাৰিম প্ৰথম ৰবা আমি ইয়াতে x ৰ মান আমি y মান ধৰিব লাগিব x equal 50 minus 7y আছে গতিকে আমি y মান ধৰিব লাগিব x equal আছে 50 minus 7y 50 minus 7y divided by 5 এতিয়া আমি y মান ধৰিব লাগিব y মান আমি ধৰি ললো প্ৰথম 10 ধৰিলে আমি x ৰ মান কিমান হ'ব চাওঁ x equal 50 minus 10 into 7 এটো 7y আমি ধৰিছো divided by 5 তেতিয়া মানটো আমি চাম যে 50 minus 70 divided by 5 গতিকে minus 70 plus 50 মানে minus 20 divided by 5 গতিকে 5 ৰে
20 কটাকটি যাব 4 বাৰ গতিকে আমি যদি y মান 10 ধৰো তেতিয়া আমি x ৰ মান পাম -4 গতিকে সেই তালিকাখনত আমি বহাব লাগিব y মান যদি আমি 10 ধৰো তেতিয়া x ৰ মান পাম আমি y মান ধৰিব লাগিব এটো x y আমি প্ৰথম মানটো ধৰিম যে x ৰ y মান আমি 10 ধৰিলে x ৰ মান পাম -4 দ্বিতীয়তে আমি মান ধৰো y মান 0 ধৰিছো এবাৰ আমি y মান 0 ধৰিছো y ইকুৱেল আমি 10 0 ধৰিছো তেতিয়া x ৰ মান আমি কিমান লৈ চাও যে 50 -10 * 0 মানে 0 হ'ব ডিভাইডেড বাই 5 গতিকে 5 এৰে 50 হৰণ যাব 10 হ'ব গতিকে আমি ইয়াত পালো যদি আমি y মান 0 ধৰো তেতিয়া হলে x ৰ মান পাম আমি 10 দ্বিতীয়বাৰ আমি এটা মান ধৰি চাও y মান আমি 5 ধৰি চাও y ইকুৱেল আমি 5 ধৰি চাও y ইকুৱেল 5 তেতিয়া আমি মানটো বহাই চাও x ইকুৱেল কিমান হ'ব 50 -7 * 5 divided by 5 এতিয়া আমি দিহলো 50 পালো 7 - 5 মানে হল 35 divided by 5 গতিকে 35 50 পৰা 35 গলে 15 থাকিব 15/5 কটাকটি যাব 3 বাৰ হ'ব আমি যেতিয়া 5 ধৰিলো তেতিয়া আমি মান পালো 3 আমি সেই মানখিনি বহাম এতিয়া 5 আমি যদি 5 ধৰো তেতিয়া আমি মান পালো 3 আমি যেতিয়া 5 ধৰিলো y মান 5 ধৰিলো তেতিয়া x ৰ মান পালো 3 গতিকে এই মানখিনি বহাই আমি ইয়াৰ সমীকৰণ উলিয়াব পাৰিম এই মানখিনি আমি বহাই চাও এটো সমীকৰণ এটো হল 3 5 আৰু পিছতে হল 10 0 বিন্দুটো হল এটো বিন্দু 10 0 এটো হল 3 5 বিন্দু আৰু এটা বিন্দু এই বিন্দুটো হ'ব তৃতীয় বিন্দুটো অৰ্থাৎ 4 10 -4 10 বিন্দুটো যেটো এটো ঘৰ মাইনাস প্লাসৰ ঘৰ গতে এটো 2 নম্বৰ চুকত বহিব আমি ইয়াৰ লেখটো এই সমীকৰণটো আমি এই সমীকৰণটো বা এই লেখডাল আমি পাম ৰৈখিক সমীকৰণৰ পৰা এটা আমি দ্বিতীয়টো সমীকৰণ আকৌ হেৰি কৰিবলৈ চাও দ্বিতীয় সমীকৰণটো আমি গঠন কৰো আৰু গঠন কৰি তাৰ পৰা তেনেকৈ আমি মানবিলাক উলিয়াবলৈ চাও দ্বিতীয় শৰ্ত মতে দ্বিতীয় শর্ত মতে যেটো দিয়া আছে যে 5ডাল পেন্সিল 5টা পেন আৰু 7ডাল পেন্সিল আৰু 5টা পেন গতিকে দ্বিতীয় সূত্ৰটোৰ মতে 7ডাল পেন্সিল যেহেতু দিয়া আছে পেন্সিলৰ দাম যেটো x ধৰা আছে গতিকে 7x plus 5y is equal হ'ব 46 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম হ'ব 46 তো ইয়াৰ পৰা আমি 5y মান যদি উলিয়াবলৈ চাও 5y equal 46 minus 7x এতিয়া y মান যদি আমি উলিয়াবলৈ চাও তো 46 minus 7x divided by 5 ইয়াত আমি দেখিলো যে এই 5 টুৰে যেটো ধ্ৰুবক পদ তাক হৰণ না যায়
আগৰবাৰ ধন গৈছিলে, গতিকে আমি 5ৰে বিভাজ্য সংখ্যা লৈছিলোঁ। এতিয়া আমি এনেকুৱা এটা সংখ্যা প্ৰথম বিচাৰি উলিয়াব লাগিব যিটো সংখ্যা বহালে ইয়াৰ ভগ্নাংশ নাইকিয়া হয়, অৰ্থাৎ ভগ্নাংশটো নাইকিয়া হ'ব লাগিব, হৰণ যাব লাগিব। গতিকে প্ৰথম তেনেকুৱা এটা মান উলিওৱাৰ পিছত আমাৰ এইটো দ্বিতীয় বুদ্ধি যে তেনেকুৱা মান এটা উলিওৱাৰ পিছত আমি তলত যিটো হৰণ আছে 5, সেই 5 হয় যোগ নহয় বিয়োগ কৰি তাৰ পিছৰ মানবিলাক ওলাব। অৰ্থাৎ প্ৰথম মানটো উলিওৱাৰ পিছত যিমানটো মান পাম সেই মানটোৰ পিছত আমি দ্বিতীয় মান বা তৃতীয় মানবিলাকত সেই সংখ্যাটো যে তলত যিটো হৰণ আছে সেই সংখ্যাটো যোগ বা বিয়োগৰ দ্বাৰা আমি উলিয়াব পাৰিম। এতিয়া আমি প্ৰথম ইয়াৰ তালিকাখন উলিয়াবলৈ চাইছোঁ। তালিকাখন প্ৰথম বনাই লৈছোঁ। x y, আমি এই তালিকাখন প্ৰথমতে মানটো ধৰি চাওঁ, y মান 5 ধৰি চাওঁ। যেহেতু ইয়াত আমি xৰ মান ধৰিব লাগিব, xৰ মান ধৰিব লাগিব, আমি y মান তেতিয়া পাম। আমি xৰ মান আমি ধৰি ল'লোঁ 3 ধৰি ল'লোঁ। xৰ মান 3 আমি ধৰি চাইছোঁ, মানটো কি হয়, ওলাই নে নোলায়। প্ৰথম আমি কেলকুলেশ্যন কৰি চাওঁ। 3 যদি ধৰোঁ 7 × 3 মানে 21 হ'ব। এতিয়া 46ৰ পৰা 21 গ'লে 25 থাকিব, 25ক 5ৰে হৰণ যাব। গতিকে 3 ধৰিলে যেতিয়া যাব আমি প্ৰথম মানটো 3তে উলিয়াম। গতিকে আমি 3 মানটো কৰি চাওঁ। y = 46 - 7x / 5 আছে। এতিয়া আমি xৰ মান আমি ধৰি ল'ম 3, তেতিয়া y মান আমি কি পাম যে 5 46 - 7 × 3, 7 × 3 মানে আমি পাম 46 - 7 × 3 মানে 21 / 5। গতিকে আমি ইয়াত 25 পালোঁ / 5, গতিকে হৰণ গ'ল, ভগ্নাংশ নাথাকিল। গতিকে আমি প্ৰথম মানটোৱে পালোঁ যে 3 বহালে আমি 5 পাম। এতিয়া ইয়াৰ পিছৰ মানটো যিহেতু আমি 3 বহাত ওলাইছে, 3 বহোৱাত 5 ওলালে, 3 লগত আৰু 5 যোগ কৰি দিলোঁ, আমি xৰ মানটো পাতিব লাগিব 8, বা 3 পৰা 5 বিয়োগ কৰিব লাগিব 2 হ'ব, -2। গতিকে তেনেকুৱা মানতহে ওলাব। আমি 3 লগত 5 যোগ কৰি দিলোঁ, 8 হ'ল। 8ৰ এইবাৰ মানটো পৰীক্ষা কৰি চাওঁ। আমি xৰ মান এবাৰ বহাম 8। x = আমি এবাৰ 8 বহাই চাওঁ। 8 বহাইলে y মানটো কিমান হ'ব চাওঁ। 46 - 7 × 8 / 5। এতিয়া 46 থাকিব, 7 × 8 মানে হ'ল 56, 56 হ'ব / 5। এতিয়া 46ৰ পৰা 56 গ'লে যেতিয়া -10 থাকিব, -10/5। এতিয়া 5ৰে 10ক যাব দুবাৰ, গতিকে -2 হ'ব। গতিকে আমি যদি 8 বহাওঁ তেতিয়াহ'লে আমি পাম -2। এতিয়া আমি এই প্ৰথম মান 3 পৰা 5 বিয়োগ কৰি চাওঁ, -2 ওলাব। তাৰ মাজৰ মানবিলাকত তোমালোকে পৰীক্ষা কৰি চাব পাৰা, মাজৰ মানবিলাকত ভগ্নাংশ ওলাব। আমি পৰীক্ষা কৰি চাব পাৰিম যে মাজৰ মানবিলাকত কেনেকুৱা হ'ব, মাজৰ মানবিলাকত ভগ্নাংশ ওলাব। গতিকে আমি এতিয়া xৰ মান আমি বহাই চালোঁ, -2 বহাই চালোঁ। তেতিয়া y মানটো আমি চাওঁ পৰীক্ষা কৰি, 46 - 7 × -2 / 5। 46, এতিয়া আমি দেখিলোঁ মাইনাছে পূৰণ কৰিলে হ'ব প্লাছ, এতিয়া +14 হ'ব / 5। এতিয়া 46 + 14 মানে হ'ব 60, 60/5। গতিকে 5ৰে 60 কটাকটি যাব 12। আমি কোৱা বুদ্ধিটোত তোমালোকে গম পালা যে এইকেইটা মানৰ বাহিৰে বেলেগ মানত আমি যদি উলিয়াবলৈ চাওঁ তেতিয়াহ'লে ভগ্নাংশ আহিব, আৰু সেই ভগ্নাংশ হ'লে আমাক গ্ৰাফ আঁকিবলৈ অলপ অসুবিধা হয়, কাৰণ আমি এককটো ধৰোঁতে অসুবিধা হয়। গতিকে আমি পৰাপক্ষত ভগ্নাংশ নুলিওৱাকৈ আমি এনেকৈ পূৰ্ণ সংখ্যাৰ মান উলিয়াবলৈ যত্ন কৰিব লাগে। গতিকে আমি এই তালিকাখনত 3, 5 এই তালিকাখন যদি আমি গ্ৰাফত বহাবলৈ চাওঁ
তেতিয়াহ'লে যেহেতু 3, 5 বিন্দুটো দুইডাল লেখতে আমি পালোঁ আৰু বাকীবিলাক বিন্দু আমি যদি বহাই চাওঁ 8 - 2 অৰ্থাৎ প্লাছ মাইনাছৰ ঘৰ 8 - 2 এইটো ঘৰ হ'ব। আমি এককটো আগৰ দৰে লৈছোঁ 5 ঘৰ সমান 1 একক আৰু এটা বিন্দু পালোঁ আমি যে 2, 12 অৰ্থাৎ এই বিন্দুটো 2, 12 এইটো আগৰ বিন্দু আছিলে 2, 12 আমি পালোঁ। এই লেখ দুডালে আমি দেখিলোঁ কটাকটি কৰিলে 3, 5 অৰ্থাৎ এখিলেকে 2 এইটো হ'ল 3 আৰু ইফালে হ'ল এইটো 2, 4 ইফালে 5 বিন্দুত কাটিলে। গতিকে এই লেখটোৰ পৰা সমাধান হ'ব 3, 5 এক্সৰ ঘৰত 3 y ঘৰত 5। যিটো আমি এক্সটো ধৰিছিলোঁ পেঞ্চিলৰ দাম, গতিকে পেঞ্চিলৰ দাম হ'ল 3 টকা আৰু পেনৰ দাম হ'ল 5 টকা। গতিকে আমি ইয়াৰ পৰা সমাধান কৰিব পাৰিলোঁ তাত লেখ দুডালে যিটো বিন্দুত কাটিলে সেই কটা বিন্দুতে আমি লেখটোৰ সমাধান কৰিব পাৰিলোঁ। এতেকে লেখ দুডালে কটা বিন্দুটো স্থানাংক হ'ব আমি লিখিব পাৰিম এতেকে লেখ দুডালৰ ছেদবিন্দুৰ স্থানাংক 3, 5। তাত এতিয়া আমি প্ৰশ্নটো উত্তৰ দিব পাৰিম যে পেঞ্চিলৰ দাম এতেকে পেঞ্চিলৰ দাম হ'ল 3 টকা আৰু পেনৰ দাম যেহেতু আমি 3, 5 পাইছিলোঁ 5 টকা। গতিকে আমি এনেকৈ উত্তৰ লিখিব পাৰিম। আমি এই দুইটা সমীকৰণত আমি এনেদৰে লৈক্ষিকভাৱে সমাধান কৰিব পাৰিম। অৰ্থাৎ আমি জানিলোঁ যে ৰৈখিক সমীকৰণক আমি লেখৰ দ্বাৰাও সমাধান কৰিব পাৰিম যদি লেখ দুডালে এটা বিন্দুত কটাকটি কৰে তাত সংগত হয়। গতিকে ইয়াৰ পিছৰ পাঠত আমি ইয়াৰ পিছৰ অনুশীলনীসমূহ আলোচনা কৰিবলৈ যত্ন কৰিম।